ৰৈ ৰৈ বিনালে। নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল MG ব্লকৰ প্ৰেংকল অনুষ্ঠানলৈ। আৰু আজি মোৰ এই প্ৰেংকলৰ মজিয়াত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, খুব সুন্দৰ কণ্ঠৰ অধিকাৰী ৰূপম ৰাজ। তোমাক মোৰ চেনেললৈ স্বাগতম জনাইছো। থেংক ইউ। আচ্ছা, মোৰ এই প্ৰেংকলটো চোৱা হয়নে কেতিয়াবা? মইতো প্ৰত্যেক দিনা তোমাৰ চেনেলটো চাওঁ আৰু কমেণ্ট যিহেতু মোৰ তুমি দাদাৰ নিচিনা আৰু সকলোতে ইমান ধুনীয়াকে ধেমালি কৰি এটা অনুষ্ঠান কৰিছা আৰু প্ৰত্যেকটা মই তোমাৰ এপিছড চাওঁ, খুব ভাল লাগে, মানুহক সহায় আছা। ইয়াৰ পৰা তোমাকো ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো দেই, ভাল হওক, আগুৱাই যোৱা। থেংক ইউ। আজি প্ৰেংকলটো কাক কৰা যাব? তো চিনাকিটো বহুতখিনি আছে মোৰ, ফিমেল হলে ভাল হ'ব কিন্তু দেই। যিহেতু জুবিন দাৰ কাৰণে আজি খুব আৱেগিক হৈছে সকলোৱে আৰু আপোনালোকে বুজি পাইছে, মই ক'বলৈ নাযাওঁ আৰু দেই। গতিকে মই বেলেগো নকৰো দেই, মোৰ চিনাকি বা এজনী সকলো চিনি পায়, চয়নিকা ভূঞা, খুব সুন্দৰ কণ্ঠশিল্পী। তেওঁ কৰা যাওক বাৰু। মোৰ পৰা চিনি পাব, তোমাৰ পৰা কৰা ফোন। মোৰ তাত নাম্বাৰটো নাই কিন্তু দেই, নাম্বাৰটো দিলে 8638। এতিয়া আমি ফোন কৰিম দেই। লগাইছো গাইজ। মই নথকাৰ হেল্ল'। চয়নিকা বাইদেউ হয়নে? মাতটো বেলেগ বেলেগ লাগিছে যে আপোনাৰ। অকণ বেমাৰ হৈ আছিলে। আচ্ছা আচ্ছা আচ্ছা। বিশেষকৈ মই ফোন কৰিলোঁ আপোনাক দেই। মই একচুৱেলি নলবাৰীৰ পৰা ক'লোঁ। বাকী ভালে আছে ন আপুনি? আছো আছো। আচ্ছা, মোৰ গান এটা আছিলে মানে, থাকিলে আপুনি গাব লাগিছিলে। কি বিহু? বিহু নহয়, মডাৰ্ণ চং, মেলোডি চং আৰু। চ' মোৰ যিজনে মিউজিক কৰিছে যে আপোনাৰ কথা ক'লে গাব লাগিব বুলি। আপোনাৰ নাম্বাৰটো মোক মিউজিক বিকি কলিতা বুলি ল'ৰাজনে কৰিলে। আচ্ছা। আৰু তেওঁ ক'লে আপোনাৰ নাম্বাৰটো তেওঁ দিলে। একচুৱেলি মই আপোনাক আগৰ পৰাই মই জানো বাৰু, আপোনাৰ গান শুনিছোঁ আৰু আপোনাৰ কথা ক'ব নালাগে বিশেষকৈ। এতিয়া গানটো গাব লাগিছিলে আপুনি মানে মোৰ। এইটো কেতিয়া গাব লাগে? কাইলৈ পৰহিৰ ভিতৰত লাগিছিলে মানে। কিন্তু তুমি হেৰি গুৱাহাটীত আছাতো? মই গুৱাহাটীত নাই, মই ঘৰত নলবাৰীত। আৰু মই একচুৱেলি আপোনাক কথাখিনি কৈয়ে দিওঁ। তথাপিও আপুনি কওকচোন, আপুনি গানটো গাই দিলে কিমান দিব লাগিব পইচা মই? গানটো এনেতো ধৰা 10,000কে মই লওঁ। আচ্ছা আচ্ছা। 10,000কে হ'ব, মিলাই দিলেই হ'ল আৰু। একচুৱেলি আপোনাক মই কৈ দিছোঁ যে মই ট্ৰেক্টৰৰ লগত মই মাটিহে কাটো একচুৱেলি দেই। আচ্ছা আচ্ছা। আৰু মই হাজিৰা কৰি ডাঙৰ দীঘল হৈছোঁ, আজি ঘৰখন চলাই আছোঁ। আৰু মোৰ বিশেষ তেনেকুৱা পইচা নাই, আৰু ডাইৰেক্টৰজনে আপোনাৰ নামটো মোক ক'লে, গতিকে সেইকাৰণে আপোনাক ফোন কৰিছোঁ। আৰু গমেই পাইছে ন, আৰু দিনটো কাম কৰিলে, হাজিৰা কৰিলে মাত্ৰ মই 400 টকা 500 টকাহে পাওঁ। গতিকে ইমানখিনি দিবতো নোৱাৰিম বাৰু। যদি আপুনি এনে গাই দিয়ে মই আপোনাক অনা নিয়া কৰিলোঁ হয়। তুমি গানটো আগতে দিয়াচোন। গানটো ভালে গান। মোক হোৱাটছএপত এবাৰ দিয়াচোন, মই স্কেলটো চাব লাগিব। নাই স্কেল মানে মই আপোনাক গাই দিওঁ নেকি এবাৰ? এবাৰ গাই দিওঁ নেকি মানে কি গানটো আপোনাক? গাই দিয়া, কিন্তু মোক গানটো এবাৰ হোৱাটছএপত দিলে ভাল আছিলে নেকি? এবাৰ অকণমান গাই দিওঁ, আপুনি শুনক না। তুমি গাই দিয়া, কমফৰ্টেবলটো চাই ল'ম। গান হৈ বাজিৰ তোমাৰ বুকুত, ছবি হৈ ৰৈ যাওঁ তোমাৰ কাজল দুচকুত, পাহৰি যাওঁ। গানটো মানে এনেকুৱা। আপুনি গাই ভাল পাব গানটো। এতিয়া যদি আপুনি গাই দিয়ে ফ্ৰীতে মোক গানটো। তুমি খালি মোক গানটো দিব লাগিব। গান দিম বাৰু, আপুনি গাই দিব না কওকচোন আগতে ফ্ৰীত। মই গানটো এবাৰ চাম বোপাই, তাৰমানে কিয় কৈছো, মই গানটো চাওঁ, এনে গাই দিম বাৰু, পইচা পাতি দিব নালাগে বাৰু, কিন্তু মই গানটো চাব লাগিব। আজিকালি চব গান অকণ গাবলৈ দিগদাৰ হয়ও, মই কমফৰ্টেবলটো চাই ল'ম। আপুনি ভাল পাব, আপুনি গাই দিয়ক, গাই দিম বুলি কওক না এবাৰ। মই ক'লো দেখোন গাই দিম বুলি ক'লো, কিন্তু মই গানটো এবাৰ তুমি হোৱাটছএপত দিয়া, মই শুনিম, শুনাৰ পিছত মই তোমাক ক'ম যে মই এইটো মোৰ কাৰণে কমফৰ্টেবল হয়। কমপ্লিট গানটো লিখা হোৱা নাই এতিয়ালৈকে মোৰ। গানটো লিখিহে আছো মানে। লিখাচোন। ভাবিলো আপুনি গাই দিয়ক, মানে আপোনাৰ ফিমেলখিনি মই লিখিছো বাৰু। ফিমেলখিনি দিয়াচোন, আৰু গানটো ট্ৰেকটো দিয়া মোক। ট্ৰেকটো মানে গোটেই হেৰিটো, তুমি গাইড গোৱাখিনি দিয়া, গাইড যিখিনি গাইড কৈছা। আৰু মোৰ তেনেকুৱা গাড়ী চাড়ী নাই, মোৰ এখন পিলপিলি আছে, মোৰ লগৰ এজনৰ খগেনৰ। আপোনাক পিলপিলি দিয়া নিব পাৰিম, মানা কৰিব পাৰিম মানে মই।
ক'ত নলবাৰী? নলবাৰীৰ পৰা মই গাড়ী লৈ যাম, পিলপিলি লৈ যাম। মইতো নলবাৰীত নেগাম নহয়। না আপুনি গুৱাহাটীতে গাব, আপোনাক ঘৰৰ পৰা মই অনা নিয়া কৰিম পিলপিলি দি। তোমাৰ নামটো কি ক'লা? মোৰ নামটো জান বৰুৱা। জান বৰুৱা। তুমি মোক পিলপিলিত আনা কৰিব নালাগে বুজিছা? না আপোনাক মই যিখিনি এতিয়া মই সামৰ্থ্য মানে তাক মই ভাড়া কৰিছো 800 টকা ল'ম বুলি কৈছে ভাড়া। তুমি কৈছা তাৰ কাৰণে ধন্যবাদ। গতিকে তুমি সেই পিলপিলিৰ কথা মোক নকবা বুজিছা? আচ্ছা, আপুনি খং কৰিছে নেকি? নাই, কাম কৰা নাই। তুমি যিটো কথা কৈছা পিলপিলি, আজিকালি চবৰে গাড়ী থাকে। মোৰ যে নাই যে, এতিয়া আপুনি মোৰ গাড়ীত আহিলে ভাল লাগিব। শুনা, মই নলবাৰীলৈকে এনেও মই গান গাবলৈ নাযাওঁ। তুমি সেইটো যদি তুমি আশা কৰিছা নলবাৰীত গান গোৱাৰ কথা, মই নহ'ব সেইটো প্ৰথম কথা। কিয় নলবাৰী আপুনি বেয়া পায় নেকি? মই নলবাৰী বেয়া নাপাওঁ। মই এতিয়া অসুখ হৈ আছে ন, মই যাব নোৱাৰো। আৰু তোমাৰ কথাবিলাক তাৰমানে অলপ কিবা বেলেগ ধৰণৰ পাইছো। তেনেকুৱা কথা নহয়, তেনেকুৱা কথা নহয়। না বেমাৰ ভাল হ'লে আপুনি গাব। তুমি নহয়, তুমি কৈছা নহয় কালি পৰহিৰ ভিতৰত গান গাব লাগে। নলবাৰীত মই গাবলৈ দিগদাৰ হ'ব, অসুবিধা হ'ব, মই নোৱাৰিম নলবাৰীত প্ৰথম কথা। আৰু ছেকেণ্ড কথা আছে, পিলপিলিত তুমি অনা নিয়া কৰিব নালাগে বুজিছা? থাৰ্ড কথাটো হৈছে তাৰমানে কি, যদি তোমাৰ গানটো মোক দিবা হোৱাটছএপত, যদি মোৰ কমফৰ্টেবল হয় তেতিয়াহে গানটো গাম মই। যদি মোৰ কমফৰ্টেবল নহয় মই তেতিয়া গানটো নাগাওঁ। না আপোনাৰ কাৰণে হেৰি কৰিছো গানটো, আৰু যদি বেয়াও লাগে আপুনি নতুনকে আৰু লিখিম মই গানটো। আপুনি গাবই লাগিব। ছিংগাৰৰ তোমাৰ কিছুমান কাম তুমি চব গান গাব পাৰিবা নেকি তুমি কোৱাচোন? না মই কৈছো যদি আপুনি বেয়া পায় আকৌ নতুনকে লিখিম, আপুনি গাবই লাগিব গানটো মানে। তুমি চব গান গাব পাৰা নেকি সেইটো কোৱাচোন আগতে? মইতো গান গায়ে পোৱা নাই, এবাৰ প্ৰথম গাম আপোনাৰ লগত। মোৰ লগত কথা কোৱা নাই। তুমি যদি ছিংগাৰ হ'ব বিচাৰিছা ভৱিষ্যতে, যদি তুমি ভাল গোৱা, মই সেইটো নকওঁ, তুমি ভাল গোৱা, তুমি সুৰত গাইছা, মই ভাল পাইছো তোমাৰ কণ্ঠটো, ভইচটো তোমাৰ ভাল। যদি তোমাৰ এই এটিটিউডটো থাকে নহয়, তুমি জিন্দেগী ছিংগাৰ হ'ব নোৱাৰিবা। আপুনি অভিশাপ দিলে নেকি গান গায়ক নহওঁতে? মই গায়ক নহওঁতে আপুনি অভিশাপ দিলে মানে মোক। পুৰা কামোৰ আছে যে আপুনি কিয় মোক এইটো অভিশাপ দিলে? মই নথকাৰ অনুভৱ যিদিনা হ'ব। বেয়া পালে নেকি আপুনি? তোমাৰ বয়স কিমান হৈছে? মোৰ 21 বছৰ। আচ্ছা, আপুনি যদি কিবা বেয়া পাইছে মোক কৈ দিয়ক, মই গান বাৰু আপোনাক বেলেগ গাড়ী ভাড়া কৰিম। নালাগে, তুমি এটা কাম কৰা দেই। তুমি যিজন মিউজিক ডাইৰেকশ্যন তোমাৰ মিউজিক কৰিছে আছে মোৰ লগত, কথা পাতিব নেকি? আছে মোৰ লগত। কোৱাচোন। বাইদেউ কথা পাতিব বোলে। কোন হয়? এনেকা বাইদেউ আপুনি কৈছিল যে। হেল্ল'। বাইদেউ নমস্কাৰ। নমস্কাৰ দেই। মই বিকি ক'লো। শুনাচোন, এই যদি বেলেগ কোনোবা পাৰা নহয় প্লিজ গোৱাই দিয়া না। তাৰমানে কি হৈছে, মোৰ গাও ভাল নহয়। নহয় মানে মই কৈ আছো, এক ছেকেণ্ড মই কৈ আছো হা। কাৰণ কিয় গানটো মোৰ কমফৰ্টেবল হ'ব নে নহয় মই সেইটো নাজানো। মই কিবা কৈ আছো, তেওঁ কিবা কৈ থাকে। নহয়, ল'ৰাটো মানে গাঁৱৰটো এই নলবাৰীৰ বহুত ভিতৰ, এই কিবা হেৰিৰ ফালৰ, এই নদীৰ ফালৰ। তাৰমানে তেওঁ বৰ উৎসাহ তো, মোৰ ইয়াতে আহি থাকে, সদায় বহি থাকে ষ্টুডিঅ'ত। তো ক'লে এনেকুৱা তেনেকুৱা মই গান এটা লিখিছো। গানটো বেয়া লগা নাই, মাজৰ অন্তৰাখিনি খুব ধুনীয়া। কিবা হেৰি আছে, আকাশৰে নীলা ৰং চুবলে মোৰে এবাৰ মন পাম জানো সঁচাকৈ তোমাৰ মৰম। অন্তৰখিনি বহুত চুই যোৱা হৈছে। তেওঁ কথা ক'ব নাজানে কিন্তু ভাল লিখিছে। আমি যদি টিউনটো নিজে অকণমান কৰি ল'ব পাৰো, কিন্তু মাজৰ অন্তৰৰ টিউনটো মোৰ বিৰাট লাগিছে দেই, হৃদয়ত লগা। মোৰ এতিয়া চোৱা, এতিয়া ঘপককে কালি পৰহিৰ ভিতৰত মই গাব নোৱাৰিম। নলবাৰীত গৈ পেলাও মই গাব নোৱাৰিম। নহয়, সি নাজানেতো, তাৰ নিজা এখন পিলপিলি আছে। গম পাইছো, তেওঁৰ এনেকুৱা নহয় যে হেৰি পিলপিলি কথা আমিও উঠো। সেনেকুৱা নহয় যে কেতিয়াবা আমিও নিজে উঠো পিলপিলিত, তেনেকুৱা নহয়। সি মানে এটা দুখ পালে, এই ফোনটো যে কাটিলে, সি কৈছে মোক অভিশাপ দিলে নেকি? মই কেতিয়াও অভিশাপ নহয়, তেওঁৰ মানে কথাবোৰ তেনেকুৱা নহয়, তেনেকে কথা নাপাতে নহয়। নাজানে নহয় আপোনালোকৰ নাজানো ন, ময়ো গাঁৱৰ ছোৱালী হয়, বুজা নাই। মোৰো এনেকুৱা নহয় গুৱাহাটীত মোৰ জন্ম হোৱা নাই। মোৰ একেবাৰে গাঁৱতে জন্ম হৈছে। আৰু ময়ো তেনেকে ঠেকি আপুনি পইচা কিমান ল'ব? পইচা কিমান ল'ব কওক? পইচাৰ কথা মইতো তাক 1 টকা মোৰ নালাগে বুলিও কৈছিলো, যে পইচা তুমি দিবই নালাগে। আপুনি খং কৰিছে, সন্তনা মই খং কৰা নাই, কথাবোৰ তেনেকুৱা নহয়। তেওঁ এজন ছিংগাৰ হ'ব বিচাৰিছে ন। তেওঁ যেতিয়া গাই শুনালে নহয়, মই তেতিয়া মনেদি ভাবিছো যে ল'ৰাজন ভালে গাই দেখোন, বুজিলা।
মোৰ ভালে লাগিছে। নাই তাৰমানে ভাল গোৱা মানে সি গান বোলা বস্তুটো মানে ট্ৰেক্টৰত কাম কৰেতো নদীত তাতে বেলচে মাৰি মানে গান বিলাক তেনেকুৱা নহয় প্ৰতিভাবিলাক লুকাই থাকেতো বাইদেউ। সংগীতটো তেনেকুৱা নহয় অ, তেনেকুৱা নহয়। নহয় বুজি পাইছো, কিছুমানৰ কণ্ঠ মানে জেগা নাপায় তাৰমানে আবদ্ধ হৈ থাকে, সেইবাবে সি লগৰবিলাকে বোলে তাক কয় ভাল গোৱা তই যা। মোৰ তাতো যোৱাকালি আহিছে, আৰু বিশ্বাস কৰিবনে যোৱাকালি সেই লাই শাক তাৰপিছত বগৰী ঔটেঙা এইবিলাক লৈ আহিছে। মই বোলে এইবিলাক কিয় আনিছা, মই কিবা সুবিধা এটা কৰি দিব। তুমি এটা কাম কৰা, সেইবোৰ বাদ দিয়া, গানটো মোলৈ পঠাই দিবা। মই গানটো গাই পেলাই পঠাই দিম বাৰু। হয় নেকি? ঠিক আছে, তেওঁক বাৰু কৈ দিলে হ'ল কথাটো। তেওঁক কৈ দিয়কচোন আপুনি। তাৰ নামটো কি আছিলে? তাৰ নাম খগেন বুলি ক'লে, এনে ঘৰত মাতা নাম। বাইদেউ তুমি শুনা খগেন, তুমি গানটো মোলৈ পঠাই দিবা। মই ইয়াতে ক'ৰবাত ষ্টুডিঅ'ত গাই পেলাই তোমালৈ পঠাই দিম। আপুনি মানে কি যেতিয়া মোৰ গাটো ভাল হ'ব, ধৰা মোৰ জ্বৰ কাহ চলি আছিলেতো, আৰু একেদিন বহুত ঠাণ্ডা পৰিছে, বহুত মানে অৱস্থা বহুত ভাল নহয়। আৰু গানটো যদি ভালকে গাব লাগে, ধৰা অকণ টাইম দিয়া, খালি গানটো তুমি পঠাবা। মই ইয়াতে ষ্টুডিঅ'ত তুমি আহিবও নালাগে। না মই যাব লাগিব বাইদেউ, আপোনাক লগ কৰিব লাগিব। মই মানে কি আপোনাক দেখা নাই আজিলৈকে, মই মোবাইলতে দেখা পাইছো। মই লগ কৰিম বাৰু, তুমি যেতিয়া গানটো হেৰি কৰিবা তেতিয়া বাৰু মই যেতিয়া ঘৰলৈ যাম তেতিয়া মই তোমাক লগ কৰিব। নলবাৰীতে মানে কি হ'ল আপোনাৰ, মোৰ মানে কি পিলিপিলিখনৰ বেটাৰীও বেয়া হৈছে। মই নতুন বেটাৰী লাগে লৈছো যাম বুলি গুৱাহাটীত। মই যাম মানে আপোনাক লগ কৰিমেই একবাৰ। হ'ব, তুমি লগ কৰাৰ সময় বহুত পাবা মোক। তুমি যেতিয়া আহা তেতিয়া পাবা। পিলপিলিলৈ কথা নাই, তুমি যেনেকে যদি মই নলবাৰীলৈ যাওঁ মই তোমাক নিজে লগ কৰিম। বুজিছা? তুমি মোৰ ফালে আহিবই নালাগে, মই তোমাক নিজে ফোন কৰি পেলাই মই তোমাক লগ কৰিম। এতিয়া মই গানটো গাব না, আপুনি ফ্ৰীত গাই দিব। তুমি মোক গানটো পঠাই দিবা, মই ইয়াতে ডাবিং কৰি পেলাই তোমাক পঠাই দিম। যেতিয়া তোমাৰ ৰিলিজ হ'ব বা যি হ'ব তুমি কৰিবা বাইদেউ, তেতিয়া তুমি মোক মাতিবা, মই তেতিয়া যাম। বাইদেউ শুনক না চৰি হা, একদম বেয়া নাপাব। চৰি, মই কাক ফোন কৰিম আপোনাকে কামোৰ দিয়া গ'ল। আৰু মই নামটো কৈ দিছো, মই ৰূপম দিয়ক। প্ৰেংক কল মানে। দাদাজনে কিবা ক'ব দেই আপোনাক। মই খগেন এতিয়া। বাইদেউ চৰি। দিয়া মোৰ আচলতে গাটো ভাল নাছিল। আপুনি পালা মানে নহয় ভাল লাগেতো আপুনি, আৰু ইমান ধুনীয়াকে কথাখিনি যে বুজাই দিছে। আচলতে পইচাটো ডাঙৰ বস্তু নহয়, এজনৰ প্ৰতিভা যে আপুনি এনেই গাই দিম বুলি কৈছে, সেইটো বহুত ডাঙৰ বস্তু। কিন্তু এটা কথা যে আপুনি এজনী মানে ভাল কণ্ঠশিল্পী হয়, চ' গানটো নোচোৱাকে আপুনি কেনেকে গাই দিব? ত' এইখিনি ভাল কথা কৈছে, আৰু এনেই যে গাই দিম বুলি কৈছে, বহুত বেছি ভাল লাগিল কথাটো। ইমানখিনি কামোৰ দিয়াৰ পিছতো যে গাম বুলি কৈছে। কামোৰ অলপ দিয়া হৈছে বাৰু, পিলপিলিত অনা নিয়া এইটো সম্ভৱ নে? বাপৰে বাপ, যিটো কথা কৈ দিলে নহয়, মোৰ আচৰিত পাইছো মই। ত' মানে বেয়া নাপাব আৰু। নাই ঠিক আছে। অন কেমেৰা হৈছে, কিবা এটা কৈ দিয়ক। দিলো, প্ৰথম কামোৰটো মোকে দিলা। আৰু ভালে লাগিলে দিয়াচোন, অলপ ধেমালি কৰিলা। মই অকণ চিৰিয়াছকে ক'লো, কিবা যদি কৈছে বেয়া চেয়া নাপাবা। গালি পাৰিছো নি? গালি পাৰা নাই। তাৰমানে কি হৈছে, অলপ কনফিউজ হৈ গলো মই মানে। আৰু গান ইমান ধুনীয়াকে গাইছে। খগেনে গাইছে নে কোনে গালে জানো? খগেনে আগৰ খিনি গালে, পিছৰ খিনি মই গাই দিলো। তাত মই মনেদি ভাবি আছো, ল'ৰাটো ভালে গাই দেখোন, তেনেকে ভাবিলো। যেই নহওক দিয়া, ভালে লাগিলে। তোমাৰ শুভেচ্ছা থাকিল, দুটালে শুভেচ্ছা থাকিলে। থেংক ইউ বা। লগ পাম আপোনাক। লগ পাম। থেংক ইউ। বৰ ধুনীয়া লাগিল। কামোৰটো পাইছে, কিন্তু খঙো উঠিছে, কিন্তু দেখুওৱা নাই। আচ্ছা, শেষত কি কবা মোৰ চেনেলটোৰ বিষয়ে? তো মানে কি, মোৰ এনেকুৱা অনুষ্ঠান মানে মোৰ এক্সপিৰিয়েঞ্চ নাই। ফাৰ্ষ্ট কথা, অকস্মাত মোক ফোন কৰিলে, আৰু ইপিনে আৰু বহুত দিন পিছত লগ পাইছো ন আমি। বহুত বছৰ পিছত লগ পাইছো। যিয়ে নহওক খুব ভাল লাগিছে, আৰু নতুন এটা এক্সপিৰিয়েঞ্চ লৈছো। আপোনালোকে এই এপিচডটো সকলোৱে চাব আৰু মৰম দিব। চেনেলটোৰ লগত জড়িত থকা সকলোকে ধন্যবাদ জনাইছো, আৰু আগুৱাই লৈ যাব চেনেলটো। বহুত কষ্ট কৰি তেওঁ কৰিছে এইখিনি, আৰু তাৰে আজি অংশীদাৰ হ'বলৈ মই পাইছো। গতিকে চেনেলটো সকলোৱে চাব, আৰু মোৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, সকলোৱে চাব। জয় জুবিন দা, জয় আই অসম।